চানমাৰীৰ কাষতে আমি যদি এটা সময়ত খিলঞ্জীয়া মানুহখিনিৰ মাজত যদি এটা মছজিদ নিৰ্মাণ কৰোঁ আৰু তাৰ পিছত যদি ঈদৰ নামত ধৰ্মৰ নামত তাত গোভক্ষণ আৰম্ভ কৰোঁ কাজিয়া পেচাল কৰাৰ পৰিৱৰ্তে সাধাৰণ অৰ্থত অসমীয়া মানুহখিনিয়ে পিছুৱাব আৰম্ভ কৰে কাৰণ অসমীয়া মানুহে সংঘাত কৰিব নাজানে অসমীয়া মানুহে কনফ্লিক্টত যাব নোখোজে তাৰ ফলত ধুবুৰী বৰপেটা আদি জাগাৰ পৰা আমি লাহে লাহে যুদ্ধত পৰাজিত সৈনিকৰ দৰে আমি লাহে লাহে পিছুৱাব আৰম্ভ কৰিলোঁ তাৰ ফলত দেৱোত্তৰ আইন পাছ হোৱাৰ পিছতো সত্ৰৰ কাষত যিখিনি লিগেলিও মাটি থাকি গৈছিলে সেই মাটিখিনিতো বেদখল আৰম্ভ হ'ল আৰু যদিও ক'ব নালাগে দুই এটা ক্ষেত্ৰত সত্ৰাধিকাৰসকলেও আন ধৰণে লিজত হওক নিলামত হওক চুক্তিবদ্ধ হৈ তেওঁলোককে মাটিসমূহ গতাই দিয়াৰ প্ৰৱণতা এটাও আৰম্ভ কৰিলে ইয়াৰ ফলত আজি আমি আহি এনেকুৱা এটা পৰিৱেশত উপস্থিত হৈছোঁ যে সত্ৰৰ লগত মাটি নাই মাটি যদি আছে সেই মাটিৰ ওপৰত অধিকাৰ নাই কাগজত আছে উৎপাদন নাই আৰু তাৰ ফলত সত্ৰসমূহ প্ৰতিপালন কৰাৰ ক্ষেত্ৰতো ৰাস্তা নাই চৰকাৰী অনুদান চৰকাৰী দান বৰঙণি আৰু কোনোবা শিষ্যৰ দান বৰঙণিৰ ওপৰতে আমাৰ সত্ৰসমূহ আজি জীয়াই আছে কিন্তু পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনো ঘটিছে জনসংখ্যাৰ পৰিৱৰ্তনৰ লগে লগে ডেমোগ্ৰাফিৰ পৰিৱৰ্তনৰ লগে লগে যেতিয়া সত্ৰৰ 50 কিলোমিটাৰলৈকে আমাৰ চিনাকি মানুহবোৰ নোহোৱা হৈ যায় সত্ৰটো মানুহ যোৱা কমি যোৱা আৰম্ভ কৰে আজি আমি বৰপেটা ধুবুৰীত বহু কেইখন সত্ৰ দেখিছোঁ যে ভক্তসকলেও তাত যাব ইচ্ছা নকৰে কাৰণ কাষৰ পৰিৱেশটো কাৰো কাৰণে গ্ৰহণযোগ্য নহয় এজন বা দুজন সত্ৰাধিকাৰ বা ডেকা সত্ৰাধিকাৰ বা এজন দুজন শিষ্যৰে সত্ৰসমূহ জীয়াই ৰখাৰ প্ৰচেষ্টা কৰা হৈছে কিন্তু সত্ৰসমূহত যোৱা আৰু ঘূৰি অহা দুইটাই খুব ক'ব গ'লে প্লিজেণ্ট এক্সপিৰিয়েঞ্চ নহয় গুৱাহাটীৰ ওপৰত গ'লে নগাঁও পাৰ হ'লে গোলাঘাটৰ পৰা পৰিৱেশ কিছু পৰিৱৰ্তন হয় কিন্তু গোলাঘাট পোৱাৰ আগলৈকে যিকোনো সত্ৰলৈকে যোৱাৰ পৰিৱেশটোৱেই আমি কেতিয়াও প্লিজেণ্ট বুলি ক'ব নোৱাৰোঁ